নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এই ইংৰাজী নতুন বছৰ 2025 চনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো এই নতুন বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক আপোনাৰ স্বাস্থ্য কৰ্ম ব্যৱসায় প্ৰেম শিক্ষা বিবাহ পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক আপুনি চাই আছে ইংৰাজী নতুন বছৰ 2025 চনৰ কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল কন্যা ৰাশি 12 উত্তৰ ফাল্গুনী নক্ষত্ৰ 13 হস্তা নক্ষত্ৰ আৰু 14 চিত্তা নক্ষত্ৰৰ প মূৰ্ধন্য খ মূৰ্ধন্য ন আৰু মূৰ্ধন্য থ আদি আখৰৰ দ্বাৰা গঠিত হয় আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ বুধ নতুন বছৰটোত আপোনাৰ স্বাস্থ্য ভাৱত মে মাহলৈকে আপোনাৰ ৰাশিত কেতু আৰু সপ্তমত ৰাহুৰ অৱস্থান ভাল বুলিব নোৱাৰি আনহাতে এপ্ৰিললৈকে সময়খিনিত আপোনাৰ ৰাশিৰ অধিপতি বুধ আৰু বৃহস্পতিৰ অৱস্থান ভাল থাকিব যেতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ তেতিয়া অবাঞ্ছিত চিন্তা নাথাকে কিন্তু মে মাহৰ পিছত শনিৰ সপ্তমলৈ সঞ্চাৰ হোৱাৰ ফলত বাকি গোটেই বছৰটো স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব গেছ বিষ বেদনা আৰু খাদ্যজনিত সমস্যা অকস্মাত যাতে উদ্ভৱ নহয় তাৰ বাবে আপুনি যত্ন অব্যাহত ৰাখিব লাগিব শনি গ্ৰহৰ সঞ্চাৰে এফালে স্বাস্থ্যত থকা পুৰণা সমস্যাও নোহোৱা কৰিব কিন্তু আনফালে নতুন কোনো সমস্যাৰ অকস্মাত উদ্ভৱ কৰাৰ আশংকাও থাকিব কৰ্মক্ষেত্ৰত বছৰটোত মাজে মাজে কিছু অপ্ৰত্যাশিত সমস্যা অকস্মাত উদ্ভৱ হ'ব পাৰে ইয়াৰ সমান্তৰালকৈ আপোনাৰ উন্নতিৰো এই বছৰ অসংখ্য সুযোগ আপোনাৰ হাতলৈ আহিব এপ্ৰিললৈকে সময়খিনিত শনিৰ অৱস্থানৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি আপুনি মজবুত কৰিব পাৰিব যদিও এই সময়ত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কিছু বাঢ়িব কিন্তু জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক গঢ়ি তোলাৰ লগতে আপোনাৰ কৰ্মদক্ষতাৰ ক্ৰমোন্নতিত আপুনি সন্তুষ্টিও হ'ব পাৰিব আৰু আপোনাৰ জনপ্ৰিয়তাও আপুনি এই সময়তে বঢ়াব পাৰিব মে মাহৰ পৰা ৰাহুৰ ষষ্ঠ ভাৱলৈ হোৱা সঞ্চাৰ আপোনাৰ পক্ষলৈ আহিব আনহাতে মে মাহৰ পিছৰ পৰা বৃহস্পতিৰ সঞ্চাৰৰ ফলত জ্যেষ্ঠ ব্যক্তিৰ লগত হোৱা মতৰ পাৰ্থক্যত শুভাকাংক্ষী বন্ধু হ্ৰাস নাপাবলৈ আৰু কৰ্মত নতুন বেমেজালিৰ সৃষ্টি নহবলৈ আপুনি অধিক সাৱধানীও হ'ব লাগিব আনহাতে কেতুৰ দ্বাদশলৈ হোৱা সঞ্চাৰৰ ফলত অপ্ৰয়োজনীয় ক্ষেত্ৰত খৰচ নাবাঢ়িবলৈ আপুনি কিছু সাৱধানতাও ল'ব লাগিব শিক্ষাৰ্থীসকলৰ বাবে এই বছৰ সামান্য হ'লেও উন্নতি বৃদ্ধি পাব এই বছৰ আপোনাৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ প্ৰকৃত মৰ্যাদা আপুনি লাভ কৰিব মে মাহলৈকে বৃহস্পতি সম্পূৰ্ণ আপোনাৰ পক্ষত থাকিব ইয়াৰ পিছত বৃহস্পতি দশমলৈ হোৱা সঞ্চাৰ উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীৰ বাবেও কিছু উন্নত সময় হ'ব যদিও ইয়াৰ বাবে আপোনাৰ প্ৰচেষ্টা এতিয়াতকৈ আপুনি সামান্য বঢ়াব লাগিব কেতুৰ বাহিৰে আন গ্ৰহসমূহৰ গোচৰ ফল আপোনাৰ পক্ষতে থাকিব যাৰ বাবে স্বাস্থ্যৰ প্ৰতি আপুনি সামান্য মনোযোগী হৈ এটা উল্লেখযোগ্য বছৰ গঢ়ি তুলিব পাৰিব
প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পঞ্চম ভাৱৰ অধিপতি এপ্ৰিললৈকে ষষ্ঠত থাকিব। ই এফালৰ পৰা ভাল যদিও আনফালৰ পৰা শুভ নহয়। এনে দিশত সাধাৰণ কিছু সমস্যা আপুনি ভোগ কৰিব লগা হ'ব পাৰে। আৰু মে' মাহৰ পৰা প্ৰেমৰ দিশত বৃহস্পতিয়ে সামান্য সমস্যা দিয়াৰ বাহিৰে আন গ্ৰহসমূহৰ পৰা একো সমস্যা নাথাকে। মে' মাহৰ পৰা বছৰৰ শেষলৈকে প্ৰেমৰ সম্পৰ্কক আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তনো কৰিব পাৰিব। তেতিয়া নতুন সংযোগতো আপুনি সফলতা পাব। কিয়নো শুক্ৰৰ অৱস্থান বছৰৰ সৰহখিনি সময় আপোনাৰ পক্ষত থাকিব। যাৰ কন্যা ৰাশি আৰু কন্যা লগ্ন, তেওঁৰ বাবে এই বছৰ শুভ ফল অধিক বৃদ্ধি পাব। মে' মাহৰ পৰা সময়খিনিত সামান্য সমস্যা দিয়াৰ পাছতো বৃহস্পতিয়ে আপোনাৰ সহযোগ দিব। মাথো মতৰ পাৰ্থক্যৰ ফলত অকস্মাত সম্পৰ্কৰ অবাঞ্ছিত অৱনতি নহ'বলৈ আপুনি সামান্য সতৰ্ক হ'লেই এই 2025 চনটো এটা স্মৰণীয় বছৰ কৰি আপুনি গঢ়ি তুলিব পাৰিব। আপুনি মাহত এবাৰ হ'লেও শিৱ মন্দিৰ দৰ্শন কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত বছৰটো উন্নত নহয় যদিও একেবাৰে নিম্নমানৰো নহয়। ফলাফলসমূহ মিশ্ৰিত হ'ব। এই বছৰ আপোনাক অধিক ধৈৰ্য, সংযম আৰু আগৰ অভিজ্ঞতাৰ লগতে অধিক পৰিশ্ৰমৰো প্ৰয়োজন হ'ব। এপ্ৰিলৰ পিছত শনিৰ সঞ্চাৰৰ ফলত ব্যৱসায় পৰিৱেশ সামান্য মন্থৰ হ'ব পাৰে। আনহাতে ৰাহুৰ প্ৰভাৱ আপোনাৰ সপ্তম ভাৱত নাথাকি ষষ্ঠ ভাৱলৈ অহাটো আপোনাৰ বাবে ভাল বিবেচিত হ'ব। কেৱল শনিৰ বাবে ব্যৱসায়ত আগৰ পৰিৱেশ নাথাকিলেও আন গ্ৰহসমূহৰ প্ৰভাৱৰ বাবে লাহে লাহে হ'লেও আপোনাৰ ব্যৱসায়ত ক্ৰমোন্নতিও থাকিব। মাথো মে' মাহৰ পিছৰ পৰা আপুনি দীৰ্ঘকালীন প্ৰকল্পত ধন বিনিয়োগৰ ক্ষেত্ৰত তেনে বিষয়ত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ লোৱা অতি আৱশ্যক হ'ব। ব্যৱসায়ত উন্নতিৰ বাবে আপুনি শনিৰ প্ৰতিকাৰ কৰিব। প্ৰত্যেক মাহত এবাৰকৈ হ'লেও শনি মন্দিৰ বা হনুমান মন্দিৰ দৰ্শনৰ অভ্যাস কৰিব। আপোনাৰ ধন, সম্পদ আৰু উপাৰ্জনৰ ক্ষেত্ৰত কোনো গ্ৰহৰে এই বছৰ বিশেষ নেতিবাচক প্ৰভাৱ নাথাকে। এই ক্ষেত্ৰত অধিপতি গ্ৰহ শুক্ৰ বছৰৰ প্ৰায়খিনি সময়তে আপোনাৰ সহযোগতে থাকিব। আৰু এনে ক্ষেত্ৰত বৃহস্পতিৰ বৰ্তমানৰ অৱস্থান আৰু মে' মাহত সঞ্চাৰ হোৱাৰ পিছৰ অৱস্থানো আপোনাৰ সহায়কহে হ'ব। ফলত আপোনাৰ উপাৰ্জন বাধাপ্ৰাপ্ত নহয়। অধিক খৰচ হোৱাৰ পাছতো এই বছৰ আপুনি সঞ্চয়ো কৰিব পাৰিব। মে' মাহলৈকে এই সময়তে আপুনি ভূমি, বাহন বা নতুন গৃহ আদিৰ সমস্যা সমাধান কৰি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। আৰু মে' মাহৰ পিছৰ সময়খিনিও তুলনামূলকভাৱে আপোনাৰ অনুকূলে থাকিব। আনহাতে গ্ৰহৰ গোচৰ ফল অনুসৰি সম্পত্তি কিনাৰ ক্ষেত্ৰত আপুনি পুৰণা সম্পত্তি বা সমস্যাজড়িত সম্পদত ধন বিনিয়োগ এই বছৰ নকৰাই ভাল। আৰু নিজৰ সম্পদ বিক্ৰী কৰাৰ ক্ষেত্ৰতো মে' মাহৰ পিছৰ সময়খিনি আপোনাৰ বাবে ভাল বুলি ক'ব নোৱাৰি। ইয়াত আপোনাৰ লোকচানৰ পৰিমাণ বৃদ্ধিৰ আশংকাহে দেখা যায়। পাৰিবাৰিক ক্ষেত্ৰত বছৰটোত স্থিতিস্থাপকতা অক্ষত থাকিব। কোনো বিশেষ সমস্যা উদ্ভৱ নহয়। শুক্ৰ বছৰৰ বেছিভাগ সময় আপোনাৰ সহযোগত থাকিব। আৰু বৃহস্পতিৰ গোচৰ ফলো পাৰিবাৰিক উন্নতিৰ পক্ষতে থাকিব। মে' মাহৰ পিছত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ ভাৱলৈ বৃহস্পতিৰ শুভ দৃষ্টিও বৃদ্ধি পাব। কেৱল শনিৰ অৱস্থান এই বছৰ ভাল বুলিব পৰা নহয়। যাৰ বাবে মে' মাহৰ পিছলৈ পৰাপক্ষত আপুনি প্ৰত্যেক মাহতে এবাৰকৈ হ'লেও শনিবাৰে শনি মন্দিৰ দৰ্শন কৰিব।
শনি সপ্তমলৈ সঞ্চাৰ হৈ আপোনাক পাৰিবাৰিক সম্প্ৰীতি বজাই ৰখাত এই বছৰ বাধা দিয়াৰ লগতে অপ্ৰয়োজনীয় কিছু ক্ষেত্ৰত আপোনাৰ খৰচ বঢ়োৱাৰ প্ৰচেষ্টাও কৰিব, যাৰ প্ৰতি আপুনি এই বছৰ কিছু সতৰ্ক হ'ব লাগিব। আনহাতে শনি আৰু বৃহস্পতিয়ে আপোনাৰ পুত্ৰ কন্যাক অপ্ৰত্যাশিত সৌভাগ্যও বছৰটোৰ ভিতৰতে প্ৰদান কৰিব, যাৰ বাবে পাৰিবাৰিক সুখ বৃদ্ধি পাব। সকলো দিশতে শুভফল বৃদ্ধি পাবলৈ আপুনি মাজে মাজে শ্ৰী গণেশ মন্দিৰ দৰ্শন কৰক। পুনৰ আপোনাক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এই নতুন ইংৰাজী 2025 চনৰ বছৰটো আপোনাৰ সুখ সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰপূৰ হওক। ধন্যবাদ। শুভ নতুন ইংৰাজী নৱবৰ্ষ।